হয় আজি মই অসমীয়া ৰঙালী বিহুৰ সকলোলৈ ওলগ যাচিছোঁ। তাতে আজি গৰু বিহুৰ দিনা শংকৰদেৱ শিশু নিকেতনৰ সৰু কণ ছাত্ৰসকলে আহি আমাৰ থানাত বিহু মাৰিবলৈ আহিছে। মই নথৈ আনন্দিত হৈছোঁ আৰু এই কণ ভাইটিহঁতৰ এনেকুৱাই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। গতিকে মোৰ খুব ভাল লাগিছে। এনেকৈতো আমাৰ এতিয়া ছুটি নাই, ইলেকশ্যন আহি আছে আমাৰ। গতিকে আমি ইয়াতে বিহুযোৰা দেখি পাই নথৈ আনন্দিত হৈছোঁ। তাকে কথা হ'ল অসমৰ বাপতিসাহোন ৰঙালী বিহু। এই ৰঙালী বিহুৰ বাপতিসাহোন অৰ্থটো হ'ল যে আমাৰ পূৰ্বপুৰুষসকলে যুগ যুগান্তৰ ধৰি যেনেকৈ মানি আহিছে তেনেকৈ আমাৰ ভৱিষ্যত প্ৰজন্মও মানি থাকিব লাগিব। আৰু সেইকাৰণে ফিল'বাৰী শংকৰদেৱৰ লগতে ফিল'বাৰী মইনা পাৰিজাত শাখায়ো যে পৰম্পৰাক আমি অতীজত যেনেকৈ আছিল তেনেকৈ ধৰি ৰখাৰ কাৰণে চেষ্টা চলাইছোঁ, যাতে সৰুতে তেওঁলোকক আমি গঢ় দিব পাৰোঁ। কাৰণ বৰ্তমান আমাৰ বিহু বিজেতৰীয়া দিশলৈ গতি কৰিছে। গতিকে সেই বিজেতৰীয়াৰ পৰা আমাৰ পূৰ্বপুৰুষসকলৰ যি ৰীতি নীতি তাৰ কাৰণে আমি সৰুৰ পৰা তেওঁলোকক জ্ঞান দিব চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ মৃণাল শইকীয়াদেৱে ক'লে যে সাধাৰণ জনসাধাৰণৰ স্বাৰ্থত, সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ঘৰলৈ যাব নোৱাৰে। বাকী অন্যান্য চাকৰিয়াল মানুহসকল অকলে ঘৰলৈ আহিছে, ঘৰত তেওঁলোকে বিহু পালন কৰিছে, কিন্তু তেওঁলোকে যাব নোৱাৰে। তেওঁলোকক এক মানসিক আচলতে শান্তি দিয়াৰ স্বাৰ্থত এই কামটো প্ৰতি বছৰে কৰি অহা হৈছে। সকলোৱে প্ৰথমতে আমি সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আমি বিগত 2010 চনৰ পৰা ফিল'বাৰী শংকৰদেৱ শিশু নিকেতনে ফিল'বাৰী আৰক্ষী থানাত আমি এইদৰে বিহু আমাৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু আচাৰ্যসকললৈ আমি বিহু মাৰি আহিছোঁ আৰু তেওঁলোকক আমি পিঠা পনা আপ্যায়িত কৰিছোঁ। ঠিক তেনেদৰে আমি এই বছৰো কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল আচলতে কি হ'ল, ফিল'বাৰী এখন গ্ৰাম্যাঞ্চল, ইয়াত এই অঞ্চলটোত থকা আৰক্ষীসকলে তেওঁলোকৰ আমাৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হয়। আৰু বিহুৰ দিনত যিহেতু আমি প্ৰত্যেকে নিজৰ ঘৰলৈ আহোঁ, তেওঁলোকৰ ঘৰলৈ যাবলৈ নিশ্চয় মন যায়, কিন্তু তেওঁলোকৰ কৰ্তব্যৰ তাগিদাত যাবলৈ সম্ভৱ নহয়। গতিকে আমি তেওঁলোকক কিছু সংগ দিয়া উদ্দেশ্যৰে তেওঁলোকৰ লগত আমি পিঠা পনা আপ্যায়িত কৰোঁ আৰু তেওঁলোকৰ লগত কিছু সময় আমি আনন্দ উল্লাসে আমি সময়খিনি কটাব বিচাৰোঁ। আৰু আমাৰ এই কাৰণে ভাল লাগিছে যে দুবছৰমানৰ পৰা আমাৰ লগত ফিল'বাৰী মইনা পাৰিজাতো সহযোগ কৰিছে। গতিকে ফিল'বাৰী অঞ্চলৰ বিভিন্ন দল সংগঠনেও আমাক সহযোগ কৰিছে। গতিকে এই মহৎ কাৰ্যসূচী পৰৱৰ্তী সময়তো বাছি ৰৈ থাকিব, আমাৰ চলি থাকিব, এই কথাটোকে আমি আশা কৰোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।